বাৰে বাৰে বিতৰ্কত মৰ্মিতা মিত্ৰ। এই মৰ্মিতা মিত্ৰ নামৰ এই বংগৰ যিগৰাকী বেপাৰী গায়িকা এইগৰাকী যাতে কোনো কাৰণতে ভৱিষ্যতে অনাগত দিনত যাতে বিহুৰ মঞ্চত গীত পৰিৱেশনৰ কাৰণে আহ্বান নকৰে। আটাইতকৈ চূড়ান্ত তেওঁৰ মানে অভদ্ৰামী গিৰিয়েক আৰু মৰ্মিতা মিত্ৰৰ। মৰ্মিতাৰ বিৰুদ্ধে ক্ষুব্ধ বিহু কমিটি। ষ্টেজৰ ওপৰত তেখেতৰ স্বামী গৈ কোনো কথা নাই বতৰা নাই, মৰ্মিতা মিত্ৰ একদম কাষতে গৈ মানে জিন্সৰ চাৰ্ট জোতা পিন্ধি ঠেঙৰ ওপৰত ঠেং তুলি তেখেতে বহি লৈছে। মহিলা বাউন্সাৰ লৈ আহে মৰ্মিতাই। কাষত বাউন্সাৰ দুজনী লৈ আহিছে, গোটেই ৰাইজক গতিয়াই মেলি উঠিছে ষ্টেজত। কিছুদিন পূৰ্বে ঢকুৱাখানাৰ সোণাৰী চাপৰিত বিহু অনুষ্ঠান কৰিবলৈ গৈছিল বংগকন্যা মৰ্মিতা মিত্ৰ। অনুষ্ঠানৰ সময়তে বিহু কমিটিয়ে মৰ্মিতাক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল, কিন্তু সেই অভিযোগ কিমান সঁচা মুখ খুলিলে বিহু কমিটিয়ে। মৰ্মিতা মিত্ৰক কোনেও বেয়া ব্যৱহাৰ কৰা নাছিল, বেয়া ব্যৱহাৰ কৰা বুলি অপপ্ৰচাৰ চলাৰ অভিযোগ। চুক্তিতকৈ সোনকালে টকা বিচাৰিছিল মৰ্মিতাই। ৰাজ্যক গতিয়াই মেলি ষ্টেজত উঠাৰ অভিযোগ। বাউন্সাৰে জোতা জিন্স পিন্ধি মঞ্চত উঠাৰ বাবে কমিটিয়ে বিৰোধিতা কৰিছিল। মৰ্মিতা মিত্ৰ আহিব নে নাহিব এই কথাটো স্পষ্ট হোৱা নাছিলে, গতিকে আমাৰ কমিটি মানুহখিনিয়ে তেওঁক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁলোকে বাইট নিদিলে। তেওঁলোকৰ এটাই কথা যে সমুদায় ধন আদায় দিয়াৰ পিছতহে তেওঁলোকে ক'ব যে আমি সেই অনুষ্ঠানলৈ যাব পাৰিম। কোনোবা আশ্চৰ্য বৰপাত্ৰৰ অনুষ্ঠান এটাৰ গইনালৈ তেওঁলোকে আমাক তেনেধৰণে কথা কিছুমান ক'লে। তেনেকৈ আমি তেখেতক ক'লো যে 45,000 টকাটো আমি এতিয়া আপোনাক সেইকাৰণে তুলি দিব পৰা নাই, আপোনালোকে আমাৰ পৰা এখন চেক লৈ যাওক, দৰকাৰ হ'লে আমি 3খন চেক প্ৰদান কৰিম। মেনেজাৰে মান্তি হৈ মৰ্মিতা মিত্ৰক সোধে, মৰ্মিতা মিত্ৰই আকৌ হাজবেণ্ডলৈ পেলাই দিয়ে। তেনেকৈ কথাটো হৈ নুঠিলে। তাৰপিছত আমি তুলি মেলি তেখেতক বাকী টকাখিনি আমি তেখেতলোকক আমি দিলোঁ। তেখেতলোকক আমি টকাখিনি দিয়াৰ পিছত আকৌ তেখেতলোকৰ আৰম্ভ হ'ল অনুষ্ঠানৰ কথাটো। অনুষ্ঠানত তেখেতলোকে গৈ পোনপ্ৰথমে কিবা শকত দুজনীমান বাউন্সাৰ লৈ আহিছে, যিটো অসমীয়া যিটো সংস্কৃতিত নপৰে। তাৰমানে কাষত বাউন্সাৰ দুজনী লৈ আহিছে, গোটেই ৰাইজক গতিয়াই মেলি উঠিছে ষ্টেজত। তাৰপিছত ষ্টেজৰ ওপৰত তেখেতৰ স্বামী যিজন স্বামী গৈ কোনো কথা নাই বতৰা নাই, মৰ্মিতা মিত্ৰ একদম কাষতে গৈ মানে জিন্সৰ চাৰ্ট জিন্স জোতা পিন্ধি আপোনাৰ ঠেঙৰ ওপৰত ঠেং তুলি তেখেতে বহি লৈছে। বিহু কমিটিয়ে কয় যে কমিটিৰ মানুহক ষ্টেজৰ পৰা নামি যাবলৈ নিৰ্দেশ দিছিল মৰ্মিতা মিত্ৰৰ বাউন্সাৰে। আৰু তাকে লৈ দুই এটা কথা বতৰা তেওঁলোকক আমি নোকোৱাও নহয়। আৰু তৃতীয়তে তেখেতলোকে অনুষ্ঠানটো যেতিয়া আৰম্ভ কৰিলে আমাৰ কমিটি মানুহখিনিকে ষ্টেজৰ পৰা নামি যাবলৈ তেওঁলোকে বাৰে বাৰে কৈ আছে। কমিটিক অৱগত নকৰাকৈ সোনকালে অনুষ্ঠান সামৰাৰো অভিযোগ মৰ্মিতাৰ বিৰুদ্ধে। কো ছিংগাৰক গান গাবলৈ দায়িত্ব দি সোনকালে ওলাই যোৱাৰ অভিযোগ কমিটিৰ। মাজুলীৰ পৰা ৰাজীৱ দত্তৰ ৰিপৰ্ট, টাইম 8।